শাওন মাহত তিনি ৰাশি জাতক জাতিকাসকলৰ ওপৰত শনিদেৱৰ পৰম কৃপা দেখিবলৈ পোৱা যায়। আহক তেনেহ'লে জানি লওঁ কোন ৰাশি জাতক জাতিকাসকলৰ ওপৰত শনিদেৱৰ পৰম কৃপা পৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। চলিত বছৰৰ 29 মাৰ্চত শনি মীন ৰাশিত প্ৰস্থান কৰিছিল আৰু এতিয়া 13 জুলাই তাৰিখে শুক্ৰ শনিৰ লগত মিলিত হৈ বিপৰীতমুখী গতি কৰিব। লগতে ক'ব লাগিব যে 28 নৱেম্বৰ পৰ্যন্ত এই গতি চলি থাকিব। সেইকাৰণে এই ক্ষেত্ৰত এই তিন ৰাশি জাতক জাতিকাসকলৰ বহু বেছি শুভ হ'ব বুলি ক'ব পৰা যায়। 2025 চনত জুলাই মাহতেই শনিদেৱ বিপৰীতমুখী হৈ গমন কৰা দেখিবলৈ পোৱা যাব। বুধ একাদশ প্ৰতীক হৈ থাকিব, যাৰ ফলত কেইবাটাও ৰাশিৰ ৰাজযোগ তৈয়াৰ হ'বলৈ গৈ আছে। ইয়াৰ বিপৰীত ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে এনে যোগ 30 বছৰৰ পিছত দেখিবলৈ পাব। এই যুগৰ ফলত 12 ৰাশি জাতক জাতিকাসকলৰ ওপৰত কিবা নহয় কিবা প্ৰভাৱ পৰিব। ইয়াৰ ভিতৰতে 3 ৰাশি জাতক জাতিকাসকলৰ খুব বেছি লাভৱান হৈ পৰা দেখিবলৈ পোৱা যাব। এই ৰাশি জাতক জাতিকাসকলৰ ৰাজযোগ আৰম্ভ হ'বলৈ গৈ আছে। আৰ্থিক ক্ষেত্ৰত আৰ্থিক উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব। কেৰিয়াৰৰ দুৰ্বস্থা দূৰ হৈ পৰিব আৰু কেৰিয়াৰত সফলতা অৰ্জন কৰিব পাৰিব। চাকৰিত পদোন্নতি লাভ হ'ব, ব্যৱসায়ত লাভ কৰিব পাৰিব। 3 ৰাশি জাতক জাতিকাসকলে সমাজত মান সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ব। সৌভাগ্যতা আহিব আপোনালোকৰ জীৱনলৈ আৰু শনিদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। আহক তেনেহ'লে কোন তিন ৰাশি জাতক জাতিকাসকলৰ ওপৰত শনিদেৱৰ বিশেষ কৃপা পৰিব আৰু 13 তাৰিখৰ পৰা 28 নৱেম্বৰলৈকে কোন তিন ৰাশিৰ ভাগ্য বিশেষভাৱে সলনি হ'ব এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। 1 নম্বৰটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ দিন ভাললৈ আহিছে বুলি ক'ব পৰা যায়। শনি থাকিব বুধ গ্ৰহৰ লগত, যাৰ ফলত এনে ৰাজযোগ তৈয়াৰ হৈছে, যাৰ ফলত আৰ্থিক অৱস্থা আপোনালোকৰ আৰু অধিক শক্তিশালী হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ পাব। আয় আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক ক্ষেত্ৰত নতুন আপোনালোকে সুযোগ সুবিধা লাভ কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে সফলতা অৰ্জন কৰিব পাৰিব। চেষ্টাত আপোনালোকৰ উন্নতি আৰু পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। কেৰিয়াৰৰ অগ্ৰাধিকাৰ লাভ কৰিব পাৰিব। নতুন সুযোগ আপোনালোকৰ তৈয়াৰ হৈ আছে। লগতে আয় বৃদ্ধি হ'ব আৰু সংগ সুখ লাভ কৰিব পাৰিব। কৰ্মত ক্ষমতা লাভ হ'ব আপোনালোকৰ। ভৱিষ্যতত আপোনালোকে আৰ্থিক ক্ষেত্ৰত কিবা আগুৱাই যোৱাৰ বহু সুযোগ দেখিবলৈ পোৱা যায়। আৰ্থিক আপোনালোকৰ অনাটন দূৰ হৈ পৰিব আৰু আৰ্থিক ক্ষেত্ৰত বিনিয়োগ কৰাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব। জীৱন সংগীৰ লগত আপোনালোকৰ সুমধুৰ সময় অতিবাহিত হ'ব। সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন হ'ব আৰু বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব আপোনালোকৰ। ইয়াৰ উপৰিও আপোনালোকে যদি কিবা কাম আগতেই ভাবি থৈছে, সেই কাম যদি কৰিব পৰা নাই, তেনেহ'লে এই জুলাই মাহৰ পৰাই আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। কাৰণ জুলাই মাহৰ পৰাই নৱেম্বৰ মাহলৈকে আপোনালোকৰ বহু ভাল যোগ চলিছে বুলি ক'ব পৰা যায়। 13 জুলাইৰ পৰা 28 নৱেম্বৰলৈকে আপোনালোকৰ এক সুন্দৰ যুগ তৈয়াৰ হৈ গৈছে। ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। বহু আধৰুৱা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। 2 নম্বৰটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বহু ভাল যোগ আহিবলৈ গৈ আছে। এই 13 জুলাইৰ পিছৰ পৰাই আপোনালোকৰ আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। সকলো দিশৰ পৰা আপোনালোকৰ ঘৰলৈ নতুন নতুন শুভ সংবাদ আহিব। আৰ্থিক সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব। বাৰীত নতুন অনুষ্ঠান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব বা ঘৰত নতুন অনুষ্ঠান হ'ব। পৰিয়ালত আপোনালোকৰ সুখ বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা আপোনালোকে উৎসাহ লাভ পাবলৈ সক্ষম হ'ব আৰু সহকৰ্মীয়ে আপোনালোকক সকলো ক্ষেত্ৰতে সহায় সহযোগিতা কৰিব। আপুনি পদোন্নতিৰ যোগ লাভ কৰিবলৈ সক্ষম হ'ব। মনোবল আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। সমাজত আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। আগৰ পৰিকল্পিত কাম আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব আৰু পৰিকল্পনা কৰি থোৱা সকলোবোৰ কাম আপোনালোকৰ সুন্দৰভাৱে সিদ্ধি হৈ পৰিব। শৰীৰ আগতকৈ উন্নত হৈ পৰিব। শৰীৰ যদি আপোনালোকৰ কিবা সমস্যা চলি আছিল, তেনেহ'লে সেই সমস্যাবোৰো সমাপ্ত হৈ পৰিব। ব্যৱসায়ত উন্নতি হ'বলৈ ধৰিব আৰু লগতে কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব।
প্ৰেম বিবাহৰ প্ৰবল যুগ এই সময়ত নামি অহা দেখিবলৈ পোৱা যায়। ভ্ৰমণৰ যুগ আছে, আপোনালোকে যদি ক'ৰবালৈ ফুৰিবলৈ যাব বিচাৰে যাব পাৰিব, বা ঘৰৰ মানুহৰ মিলি যদি ক'ৰবালৈ ফুৰিবলৈ যাব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে যাব পাৰিব। ঘৰুৱা ক্ষেত্ৰত আপোনালোকে সুৰক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। নতুনকৈ কিবা চিন্তা চৰ্চা কৰি চাব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে চাব পাৰিব। 3 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ এই 13 জুলাইৰ পিছৰ পৰা আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। এই যুগ আপোনালোকৰ 28 নৱেম্বৰলৈকে চলিব। এই সময়ৰ মাজত আপোনালোকে বহু বেছি সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত নতুন সম্পদ অহাৰ সম্ভাৱনা দেখিবলৈ পাব। ৰৈ থকা ধন লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ পদোন্নতি লাভ হ'ব। কোনো ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি সন্মান বুটলিবলৈও সক্ষম হ'ব। মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি বিশেষ পৰিমাণে দেখিবলৈ পোৱা যায়। মনটো আপোনালোকৰ আশাবাদী হৈ থাকিব। পিতৃ মাতৃ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। নিবনুৱাসকলৰ সমস্যা দূৰ হৈ পৰিব আৰু আপোনালোকে মনে বিচৰা কাম বিচাৰি পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। সম্পত্তি লাভ হ'ব, লগতে পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ দেখিবলৈ পাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব। ৰাজনৈতিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ আপোনালোক সক্ষম হ'ব। সন্তানৰ কাৰণে অকণমান চিন্তা চৰ্চা হ'ব পাৰে যদিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। খেল ধেমালি কৰা লোকসকলে সামাজিক ক্ষেত্ৰত বা তেওঁলোকে নিজৰ প্ৰতিভাৰ বলত সন্মান বুটলিবলৈও সক্ষম হ'ব। 4 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ ওপৰত বহু বেছি শুভযোগ নামি আহিবলৈ গৈ আছে। 13 জুলাইৰ পিছৰ পৰাই আপোনালোকে সকলো ক্ষেত্ৰতে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ইয়াৰ ফলত আপোনালোকে শনিদেৱৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। শীঘ্ৰে আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহি আছে। আৰ্থিক ক্ষেত্ৰত আপোনালোক শক্তিশালী হৈ পৰিব। অৰ্থৰ উপাৰ্জনৰ বাট আপোনালোকে মুকলি হৈ পৰিব বা বাট বিচাৰি পাব। সামাজিক ক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব আৰু বুদ্ধিৰ বিকাশ হ'বলৈ ধৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতিৰ যুগ দেখিবলৈ পাব। নতুন সুযোগ লাভ হ'ব আপোনালোকে। আপুনি নতুন কামৰ পৰা আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব। কঠিন পৰিশ্ৰমৰ ভাল ফলো লাভ কৰিব পাৰিব। আপোনালোকৰ ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ আপোনালোকৰ মনটো স্থিৰ হ'বলৈ ধৰিব আৰু নতুন সুযোগ লাভ কৰিব। ঘৰলৈ মূল্যৱান সম্পদ আহিব বা গাড়ী মটৰ কিনাৰ প্ৰবল যুগ আপোনালোকৰ নামি অহা দেখিবলৈ পাব। এই যুগ 13 জুলাইৰ পিছৰ পৰা একেবাৰে 28 নৱেম্বৰলৈকে এনে যুগ দেখিবলৈ পোৱা যাব। সেইকাৰণে মীন ৰাশি জাতক জাতিকাসকলৰ এইকেইদিন বহু বেছি শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দ্ৰব্য লাভ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে অনুকূল হৈ পৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যুগ দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি লাভ হ'ব। সংগ সুখ লাভ কৰিব আৰু ভ্ৰমণৰ প্ৰবল যুগো আপোনালোকৰ দেখিবলৈ পাব। নতুনকৈ প্ৰেমত পৰাৰ সম্ভাৱনাও আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে বহু বেছি শুভ হ'ব বুলি মনা গৈছে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।